গোটেই বিটিআৰত মানে যিখিনি বাতাবৰণ দেখা গৈছে মূল প্ৰতিদ্বন্দ্বিতা দুইটা পাৰ্টিৰ মাজতে হ'ব UPPL আৰু BPF আৰু আপোনালোকে জানে 40টা পৰিষদীয় সমষ্টিত ইয়াতে 30টাই জনজাতিৰ কাৰণে ৰিজাৰ্ভ আছে 30টাই মানে ST ৰিজাৰ্ভ হয় 10টাটো জেনেৰেল আৰু জেনেৰেল ৰিজাৰ্ভ আছে ওপেন আৰু জেনেৰেল ৰিজাৰ্ভ আছে 5টা ওপেন আৰু 5টা জেনেৰেল ৰিজাৰ্ভ আছে গতিকে ত্ৰিকোণীয় বা চাৰিকোণীয়া বা তেনেকুৱা মাল্টি মানে পাৰ্টি এটা কণ্টেষ্ট হোৱাৰ আশাটো 10টা সিটতে আছে গতিকে 30টা সিটত মই ভাবোঁ যে ষ্ট্ৰেইট এইটো ফাইট হ'ব UPPL আৰু BPFৰ আৰু যেহেতু আজিৰ তাৰিখত BPF বহুত দুৰ্বল হৈ গ'ল বহুত নেতা কৰ্মী BPFৰ আজি BPFত নাই তেখেতসকলে বিভিন্ন দলত গুচি গ'ল বেছিকৈ UPPL দলতে যোগদান কৰিছে আপোনালোকে জানে যে মাননীয় চন্দন ব্ৰহ্ম মানে 3বাৰৰ কেবিনেট মিনিষ্টাৰ আছিলে তাৰপিছত মাননীয় খাম্পা বৰগিয়াৰী 3বাৰৰ ডেপুটি চিফ আছিলে ভাইচ প্ৰেছিডেণ্ট আছিলে পাৰ্টিৰ হিতেশ বসুমতাৰী MLA আছিল EM আছিল তেনেকুৱা বহুত নেতা কৰ্মী আজি BPF দলত নাই গতিকে BPFৰ যে মিছন BPFৰ যে কেম্পেইন এইটো তৃণমূল পৰ্যায়লৈকে লৈ যোৱাৰ কাৰণে তেখেতসকলৰ যথেষ্ট কৰ্মী নাই এইটো পৰিৱেশত মই ভাবোঁ যে UPPLৰ এইবাৰৰ নিৰ্বাচনত কমচে কম ইমান ডাঙৰ প্ৰতিদ্বন্দ্বিতা দিব পৰা মানে টাফ কণ্টেষ্ট দিব পৰা পাৰ্টি BTRত এইবাৰ নাই বুলি মই ভাবোঁ বড়ো ভূমিৰ কথা মই ক'ব বিচাৰোঁ যে বড়ো ৰাজনীতিৰ কথা যদি আপুনি অলপ মানে কিবা কৰি চাই ভিতৰত সোমাই পেলাই চাই তো আপুনি দেখিব যে আঞ্চলিক দল আজিৰ নহয় তো 1933 চনতে 1933 ইফ আই এম কাৰেক্ট তেতিয়াই ট্ৰাইবেল লীগ গঠন কৰি পেলাই ৰূপনাথ ব্ৰহ্ম ভীমবৰ দেউৰী তেখেতসকলে যে জনজাতীয় ৰাজনীতি কৰিবলৈ এটা চেষ্টা কৰিছে ব্ৰিটিছ দিনৰ পৰাই আৰু 1967তে PTCA গঠন হৈছে তাৰ পিছৰ পৰাই বড়ো ভূমিৰ যে আঞ্চলিকতাবাদ এইটো মানে চলি আহি আছে তো এইটো যদি বেলেগ জিলা বা বেলেগ অঞ্চলৰ আঞ্চলিকতাবাদ বুলি ভাবি ৰাষ্ট্ৰীয় দলবোৰে যদি অলপ মানে আগ্ৰাসী মনোভাৱ লৈ পেলাই কাম কৰিবলৈ আহে এইটো ইয়াত প্ৰযোজ্য নহ'ব ইমান ফলপ্ৰসূ হ'ব বুলি মই নাভাবোঁ যে ইয়াতে জনজাতীয় যি আঞ্চলিকতাবাদ এইটো বহুত মেচিয়ৰ্ড আঞ্চলিকতাবাদ হয় গতিকে আজিৰ তাৰিখতো বড়ো অঞ্চলত তেনেকুৱা ৰাষ্ট্ৰীয় দলবিলাক ঢুকি পোৱা নাই এইটো কংগ্ৰেছে হওক BJPয়ে হওক CPI CPMয়ে হওক বা কোনোবা বেলেগ ৰাষ্ট্ৰীয় দলবিলাকে হওক বড়ো অঞ্চলত মানে সোমোৱাটো ইমান ইজি নহয় একজন দুইজন তেনেকৈ নেতা পালি নেতা হয়তো গৈছে কিন্তু ভিতৰত একদম সোমাই যোৱাটো ইমান মানে ইজি নহয় গতিকে মই ভাবোঁ যে এইবাৰ নিৰ্বাচনৰ ফলাফলটো আপোনালোকে দেখা পাব যে ইয়াতে বড়ো ভূমিৰ যি আঞ্চলিকতাবাদ ইয়াৰে জয় হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত